আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। একেবাৰে মন চন ভাল নহয় কৈছোঁ আপোনালোকক, কোনো ফালৰ পৰাই ভাল নহয়। জুবিন দাৰ যিহেতু ন্যায় প্ৰক্ৰিয়া চলি আছে, সেইবিলাকো মনৰ পৰা কেতিয়াও যোৱা নাই বা নাযায়। সেইবিলাকো চাই আছিলোঁ বাতৰিত সমূহ, যদিও ঘৰুৱা আহি কিছুমান পৰিস্থিতিৰ কাৰণে ভাল লগা নাই। তথাপিতো জুবিন দাৰ ন্যায় প্ৰক্ৰিয়া চলি থকালৈকে সেইখিনিতো থাকিবই। কি ওলাইছে, খবৰ কেনেকুৱা ওলাইছে, গতিকে সেইখিনিও চাই আছিলোঁ। মনটো ভাল লগা নাছিলে যে 20 বছৰ লাগি যাব এনেকৈ হ'লে। এনেকৈ যদি ন্যায় প্ৰক্ৰিয়াটো চলে 20 বছৰো লাগি যাব পাৰে। গতিকে ইমান দীঘলীয়া ন্যায় প্ৰক্ৰিয়াৰ কাৰণে ৰখি থকাটো সম্ভৱ কথা নহয়। গতিকে বহুত কথা এইবিলাক চাই থাকোঁতেই মই এটা কথা পালোঁ। পীতাম্বৰ দেৱগোস্বামী, আমাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে কি ক'লে শুনকচোন আপোনালোকে। যিহেতু আপোনালোকৰ মাজলৈ কিয় লৈ আহিলোঁ, যিহেতু জুবিনদাৰ লগত সত্ৰাধিকাৰসকলৰ বহুত বেছি কিবাকিবি হৈছিলে মাজতে। খাও সপনি দিয়া, জুবিনদাক খাও পৰ্যন্ত দিছিলে বহুত মাজুলী সত্ৰাধিকাৰসমূহে। আৰু জুবিনদাই কৈছিলে যে মই মানুহক প্ৰভু বুলি কেতিয়াও নামানো, ভগৱানকহে মই প্ৰভু বুলি কওঁ। গতিকে সত্ৰাধিকাৰ হ'ল বুলিয়ে মই কিহৰ কাৰণে প্ৰভু বুলি ক'ম, এনেকুৱা ধৰণৰ কিছুমান বিতৰ্ক হৈছিলে মাজুলীত, আমি সকলোৱে জানো। সেইখিনি হোৱাৰ পাছতেই সত্ৰাধিকাৰসকলৰ পৰা বহুত ধৰণৰ কথা আহিছিলে জুবিনদাৰ ওপৰত, খাও সপনি পৰ্যন্ত। তাৰ পাছতে জুবিনদাৰ যিহেতু এই ঘটনাটোত বহুত কিবা কিবি প্ৰভাৱ পৰাৰ নিচিনা আমাৰ লাগিছিলে, যে খাওঁৱেই লাগিলে নেকি, এনেকুৱা নিচিনা কিছুমান কথা আহিছিলে মনলৈ। গতিকে তাৰ মাজত আজি ঘপককৈ এটা বাতৰি পালোঁ, আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ আনিছোঁ। আমাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী, আপোনালোকে নামটো নিশ্চয় সকলোৱে জানে বা তেখেতক প্ৰায় মানুহে চিনিয়ে পাব। গতিকে শুনোচোন আহক কি ক'লে তেখেতে জুবিনদাৰ কথা। জুবিন গাৰ্গৰ সম্পৰ্কত দুটা কথা মনত পৰিছিলে, ক'বলৈ বিচাৰিছোঁ। 17 চনত যেতিয়া আমি আমেৰিকালৈ যাওঁ, তেতিয়া তাত আপোনালোকে চাগে বহুতে জানেই নামঘৰ প্ৰতিষ্ঠা কৰিছিলোঁ আমি। প্ৰথমবাৰ 16 চনত যাওঁতে নামঘৰৰ আৰ্হি প্ৰতিষ্ঠা কৰিলোঁ অসমীয়া লোকসকলৰ সহযোগত আমেৰিকাত থকা। আৰু দ্বিতীয়বাৰ আমি আসনখন লৈ গৈছিলোঁ, সেইবাৰ জুবিন গাৰ্গো গৈছিলে। দিনৰ কৰ্মখিনি হ'ল, আসন আমি তেওঁলোকৰ হাতত অৰ্পণ কৰিলোঁ। তাৰপিছত মঞ্চত তেখেতে সেই গীটাৰখন লৈ ব্ৰহ্মা আদি কৰি আজি যিটো আপোনালোকে গাইছিলে সেইটো গালে ঘোষাটো। তাৰপিছত তেওঁ ভাল লগা দুই এটা গীত গালে। আমি সন্মুখত বহি আছোঁ, এইটো পৰিৱেশতে আছোঁ। তাৰ মাজতে দুগৰাকী মানে মাত লগালে, আই লাভ ইউ জুবিন গাৰ্গ। জুবিন গাৰ্গে লগে লগে ক'লে, ঐ ক'ত কথা কৈছ। অৰ্থাৎ এফালে আমাৰ সত্ৰীয়া পৰিৱেশটো, আনফালে তেওঁ ব্ৰহ্মা আদি কৰি গাইছে। গতিকে সেইটো পৰিৱেশত এইবোৰ শব্দ শোভা নেপায়। কাৰোবাৰ মনত থাকিলেও অন্তৰতে থাকিব লাগে। গতিকে তেওঁ কিমান শিষ্টাচাৰী, তেওঁ কিমান সংযমী পুৰুষ, এইটোৱে কথা প্ৰমাণ কৰে। কেতিয়াবা তেওঁৰ খেয়ালি স্বভাৱেৰে নক'ব লগা কথা ক'ব পাৰে, কিন্তু অন্তৰখন জুবিন গাৰ্গৰ তেনেকুৱা নাছিল। আৰু কিবা কাৰণত তেওঁ কেতিয়াবা ক'ব পাৰে মোৰ ধৰ্ম নাই, মোৰ জাতি নাই, ভগৱান নাই, কিন্তু তেওঁৱেই ভগৱানক বেছি ভাল পায়। কাৰণ মানুহক যেতিয়া ভাল পায়, মানুহ প্ৰেমী ঈশ্বৰ প্ৰেম যদি হয়, তেতিয়াহ'লে তেওঁ ঈশ্বৰক কেলৈ ভাল নাপাব। আৰু এবাৰ ডাঙৰ এটা উদাহৰণ দিছোঁ আপোনালোকক। আমাৰ ভাওনা সমাৰোহত 20 চনৰ কথা, তেওঁলোক কেইবাজনৰ লগত লৈ পেলাই মাজুলী এখন ফুটবল খেলত অংশগ্ৰহণ কৰিবলৈ কাৰণে গৈছিলে। ৰাতি আমাৰ ভাওনা সমাৰোহৰ কথা শুনি আমাৰ ভাওনা সমাৰোহত উপস্থিত হ'ল। কিন্তু প্ৰতিযোগিতা চলি থাকোঁতে আমি যিকোনো মানুহক সম্বৰ্ধনা জনাব নোৱাৰোঁ, কিন্তু কাণে কাণে আমি তেখেতক ওচৰতে বহুৱাই বস্ত্ৰ আদি দি সন্মান জনালোঁ। আৰু কাণে কাণে তেখেতক এটা কথা ক'লোঁ, অহাবাৰ যদি সকলো ভালে থাকে আপোনাক কৃষ্ণ ভাও দিম এই ভাওনা সমাৰোহত। তেওঁ হাঁহি হাঁহি কৈছে, মোক কৃষ্ণ দিব? বোলো আপোনাক কৃষ্ণ দিম। হ'ব, কিন্তু সেই আশা পূৰণ নহ'ল। যদি তেখেতৰ বেয়া ভাৱ থকা হ'লে কৃষ্ণ ভাৱটো ল'ম বুলি কিয় ক'লেহেঁতেন। অৰ্থাৎ তেওঁ কৃষ্ণক ভগৱান বুলি যিমানেই গুৰুত্ব নিদিয়ক, কৃষ্ণ সংস্কৃতিৰ পূজাৰী। সেই পূজাৰীৰ সত্তাটোৰ কথা জুবিন গাৰ্গে হাড়ে হিমজুৱে বুজি পায়, আৰু সেইকাৰণে কৃষ্ণক তেওঁ বেয়া পাব নোৱাৰে। আৰু বেয়া পোৱা হ'লে ইমান আমাৰ কমলাই লিখা বা আনে লিখা দিহানামবোৰ ইমান ধুনীয়াকৈ গাব নোৱাৰিলেহেঁতেন। আপোনালোকে জানে বিহু নামত তেওঁক যদি আমি উস্তাদ বুলি কওঁ, দিহানামত তাতোতকৈ উস্তাদ। তো
টোকাৰী গীতত তাতোতকৈ উস্তাদ, ইমান ধুনীয়াকৈ তেওঁ গাব পাৰে। সিদিনা এটা কমলাই লিখা গীত তেওঁ গাই গৈছে, ইমান মৰ্মস্পৰ্শী হৈছে। কুৰুক্ষেত্ৰ মহাসমৰৰ গীতটো অত্যন্ত সুন্দৰ, আপোনালোকে শুনিব। তেওঁ ইমান প্ৰাণ ঢালি গাইছে। গতিকে তেওঁ ভগৱানক বেয়া পোৱা, তেওঁ ধৰ্মক বেয়া পোৱা, কেনেকৈ এই কথাবিলাক আহিব? সেইটো এটা তেওঁ কিবা কাৰণত তেওঁৰ স্বভাৱসুলভভাৱে কথাটো কৈছে, কিন্তু অন্তৰখন অত্যন্ত পবিত্ৰ, অন্তৰখন অত্যন্ত ভগৱত পৰায়ণী, অন্তৰখন অত্যন্ত মানুহপ্ৰেমী, আৰু সেইজনে আছিল জুবিন গাৰ্গ। এই কথাখিনি মনলৈ আহিছিলে কাৰণে ক'লোঁ, আপোনালোকে যাতে অসন্তোষ নকৰে। কিন্তু তেওঁ যেতিয়া দিহানাম গায়, এগৰাকী যেন সঁচা অৰ্থত ভকতেহে দিহানাম গাইছে, এই কথা মনলৈ আহে। আৰু তেওঁ যেতিয়া টোকাৰী গীত গায়, সেই বৈৰাগী টোকাৰী গীত গাই থকা ব্যক্তিজনেহে যেন গীত গাইছে, তেনে অনুভৱ হয়। আমি এই কথাটো এইটো কাৰণে উল্লেখ কৰিছোঁ, তেওঁ য'তেই যি ধৰণেই কণ্ঠ প্ৰদান নকৰক কিয়, তাৰেই তেওঁ সুকণ্ঠী গায়ক ৰূপে পৰিচিত হৈছিল। আৰু তেনে এগৰাকী অত্যন্ত খ্যাতিসম্পন্ন শিল্পী আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱাৰ কাৰণে এই বেদনা কোনেও পাহৰিব পৰা নাই। তথাপি আইসকলে আজি এই দিহানাম সেই আত্মাৰ প্ৰতি উৎসৰ্গা কৰিছে। আমি আকৌ কৈছোঁ, এয়া অত্যন্ত এক প্ৰাসংগিক কাৰ্য ৰূপে বিবেচিত হৈছে। আপোনালোক সকলোৱে নিশ্চয় জানে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যি নাম ধৰ্ম দি থৈ গ'ল, এই নামতেই আছে আমাৰ অসমৰ সমাজ জীৱনৰ বিভিন্ন নাম। অৱহোৱা নাম, বৰনাম, জোনা নাম, ৰঙালী নাম, বীৰ নাম, বিভিন্ন নাম, আৰু তাৰ ভিতৰত দিহানাম বৰ্তমান সময়ৰ আটাইতকৈ লেখত ল'বলগীয়া নাম। নিশ্চয় শুনিলে নহয়নে? বহুত বেছি ভাল লাগিলে পীতাম্বৰ দেৱগোস্বামী দেৱৰ এই কথাখিনি শুনি, জুবিনদাৰ লৈ মন্তব্য যিখিনি দিলে, আৰু জুবিনদাৰ কথা ইমান সুন্দৰকৈ ভগৱানৰ স্থান দি, আৰু তেওঁক কৃষ্ণৰ বিষ্ণুৰ এটা পাৰ্ট কৰিবৰ কাৰণে দিয়া কথা আছিলে, দিবলৈ নাপালে, সেইখিনিও দুখ কৰিছে। গতিকে সেইখিনি শুনিলোঁ আৰু আপোনালোকৰ মাজলৈ তাকে আগবঢ়াবলৈ আনিলোঁ। একেবাৰেই মন ভাল লগা নাই, কোনো ধৰণৰ উৎসাহ নহ'লে কথা কৈ এনেকৈ ভিডিঅ' বনাবলৈ মনেই নাযায়। ভিডিঅ' প্ৰস্তুত কৰা এটা উৎসাহ থাকিব লাগে, সেই উৎসাহটো একেবাৰে নোহোৱা হৈ আছে। গতিকে আজিলৈ আহোঁ। গতিকে ভিডিঅ'সমূহ নাই দিয়া, ভালকৈ বনোৱা নাই, সেইবাবে আপোনালোকে মোৰ চেনেলটোৰ পৰা আঁতৰি কিয় গৈছে মই নাজানো। কেইবাজনেও আনছাবস্ক্ৰাইব কৰিছে, গতিকে নকৰিব। মই আপোনালোকৰ মাজত থাকিম সদায়। দুদিন কিবা কাৰণে দিব পৰা নাই, গতিকে আগলৈ চেষ্টা কৰি যাম, বা কৰিয়ে আছোঁ, দি যাম তেনেকৈ। দুদিন কেতিয়াবা মানুহৰ হৈ যায় কিছুমান পৰিস্থিতিত, নহয় জানো? গতিকে চাই থাকিব মোৰ চেনেলটো, আগুৱাই যোৱাত সহায় কৰিব। লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু কেতিয়াও নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।